হাবি জংঘলে আৱৰিছে কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নিবাস। কাৰ ভুলৰ বাবে আজিলৈকে মুকলি নহল কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নিবাস। 13 বছৰ পূৰ্বে কয়াকুছিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰণে 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল ছোৱালী হোষ্টেল। এই ক্ষেত্ৰত চৰকাৰী ধন অপব্যৱহাৰ কৰাৰ অভিযোগ ৰাইজৰ। অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষক তথা চৰকাৰ আৰু স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰক কয়াকুছিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নিবাস মুকলি কৰি দিবলৈ আহ্বান জনাইছে ৰাইজে। অৱশ্যে এটা আমাৰ খুব দুখ আৰু পৰিতাপৰ বিষয় যে ইমান বৃহৎ এটা আঁচনি আমাৰ কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী হস্পিটেল, কিন্তু কাম শেষ হৈছে, আমি জানিছোঁ সকলো কাম শেষ, কিন্তু সমস্যা এটাই যে ৰাস্তা নাই। পথাৰৰ মাজত হোষ্টেলখন বনোৱা হৈছে। তো আমি আমাৰ স্থানীয় বিধায়ক অনুৰোধ জনাম যে অতি সোনকালে যাতে ৰাস্তাৰ ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ এটা সুমীমাংসা বা সমস্যা সমাধান কৰি দিয়ে আৰু যাতে এইটো ব্যৱহাৰ কৰিব পৰা উপযুক্ত হয়। এইটো শেষ হৈছে প্ৰায় 4-5 বছৰমান হ'লে কাম শেষ হৈছে। ব্যৱস্থা কৰিছে, বহুত ৰাইজৰ লগত মেল মিটিং হৈছে, কিন্তু বহুত ঠাই ৰাস্তা বান্ধিব লাগে, মাটিৰ সমস্যা, মাটি মিলাব নোৱাৰে। এইটো আমি জানিছোঁ, আমি সেইটোৱে জানিছোঁ ৰাস্তাৰ সমস্যাৰ কাৰণে এইটো ষ্টাৰ্ট কৰিব পৰা নাই। এইটোৱে আমি জানিছোঁ, ৰাস্তাটো হ'লে এইটো ষ্টাৰ্ট হৈ যাব। হোষ্টেলটো হৈছিল আপোনাৰ 2013 চনত। প্ৰায় আপোনাৰ ইষ্টিমেটটো হ'ল 2 কোটি, প্ৰায় 2 কোটি। তো কামটো হৈছে প্ৰায় আজি 8 বছৰ বা 9 বছৰ ধৰি এবাণ্ডেড হৈ আছে হোষ্টেলটো। ইয়াতে ছোৱালীবিলাকৰ সহায়ৰ কাৰণে হোষ্টেলটো দিছিলে। এতিয়া দেখা পোৱা গৈছোঁ একদম ডাইৰেক্ট ভূত বাংলা হৈ গৈছে। আৰু 2 বছৰ যদি এনেকৈ থাকে এইটো, তেনেহ'লে ইয়াতে চাব আপোনালোকে এই অঞ্চলৰ যিমান গাঁজা খোৱা আছে, ড্ৰাগছ খোৱা আছে, চব ইয়াতে আহি বাস কৰিব। কিন্তু মোৰ কথাটো হ'ল কি, ইয়াতে লোকেল যিহেতু মই আৰু ৰাইজৰ হকে মই এটা কথাই ক'ম, এইটো কামটো হায়াৰ ছেকেণ্ডেৰীৰ মানে হেণ্ড অভাৰ কৰি দিছে কামটো, কিন্তু এতিয়ালৈ কিন্তু স্কুলৰ গাফিলতিৰ কাৰণে কিন্তু হোষ্টেলটো এতিয়ালৈ আৰম্ভ হোৱা নাই। মই স্কুল কৰ্তৃপক্ষক এইটোৱে জনাম, জল্দি কামটো ষ্টাৰ্ট কৰক। জেগাখিনি ডেভেলপ হ'ব লাগে। ইয়াতে বহুত কেইঘৰ মানুহ ইয়াতে বসবাস কৰি আছে, কিন্তু ৰাস্তা নাই ইয়াতে। যেতিয়া হোষ্টেলটো হ'ব তেতিয়া লগে লগে ৰাস্তা হৈ যাব, ইয়াতে জেগাখিনি ডেভেলপ হ'ব। মই এইটোৱে বিচাৰিম, জেগাখিনি ডেভেলপ হওক আৰু জল্দিকৈ গাৰ্লছ ষ্টুডেণ্টৰ কাৰণে যি সুবিধা কৰি দিয়া আছে এইটো যাতে ষ্টুডেণ্টে পায়, এইটোৱে বিচাৰিম। তেওঁক আহ্বান এইটোৱে কৰিম, অলপমান যাতে এইটোৰ ওপৰত ধ্যান দিয়ে তেখেতে, আৰু কামটো যাতে অলপ জল্দিকৈ হয়, এইটোৱে ক'ম মই। ইমান বছৰত লাভ কৰা নাই, কিন্তু এই ৰাস্তাৰ কাৰণে বস্তুটো অলপ হৈ আছে। কিন্তু ৰাস্তাটো কিহৰ কাৰণে হোৱা নাই সেইবিলাক বস্তুটোতো আমি ধৰিব নোৱাৰোঁ, কিহৰ কাৰণে হোৱা নাই। এটা হোষ্টেল যদি গাৰ্লছ হোষ্টেল যদি হৈছে, তাৰ ৰাস্তা নহ'লে কিয় হোষ্টেলটো দিছে? তাৰ কাৰণে এইটো চৰকাৰে ওচৰত কিবা অনুৰোধ জনাইছোঁ যে যাতে আমাৰ ৰাস্তাটো সোনকালে হৈ যায়। আচলতে এইটো অপচয় নহয়, চৰকাৰী ধনটো আচলতে ভালৰ কাৰণেই, ছাত্ৰ ছাত্ৰীৰ হোষ্টেলৰ কাৰণেই ধন অপচয় কৰি হোষ্টেল নিৰ্মাণ কৰিছে, ছাত্ৰাবাস ছাত্ৰী নিবাস নিৰ্মাণ কৰিছে। আচলতে নিৰ্মাণ কাম সম্পূৰ্ণ হৈছে, কেইবাবছৰো হৈ গ'ল, কিন্তু এতিয়ালৈ ছাত্ৰ ছাত্ৰীৰ থকাৰ ব্যৱস্থা হোৱা নাই। আমি এইটো আহ্বান জনাম আমাৰ বিভাগীয় কৰ্তৃপক্ষক, আমাৰ স্থানীয় বিধায়ক মহোদয়ক আমি এইটো আহ্বান জনাম যে অতি সোনকালেই আমাৰ কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হোষ্টেলৰ কাম সম্পূৰ্ণ হৈ গৈছে, আৰু এই সম্পূৰ্ণ হৈ যোৱা হোষ্টেলত যাতে ছাত্ৰ ছাত্ৰীয়ে থকা খোৱাৰ ব্যৱস্থা ছাত্ৰ ছাত্ৰীৰ কাৰণে হয়, ইয়াৰ ব্যৱস্থা কৰি দিবলৈ আমি কৰজোৰে অনুৰোধ জনাওঁ। কয়াকুছিৰ পৰা মুকছাদুল ইছলামৰ ৰিপোৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক,
শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।